Hey guys, পুনৰবাৰ আমাৰ সানডে স্পেশাল ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো। আজি তো সানডে নহয় তেনেহলে কো সানডে স্পেশাল ভিডিঅ' যোৱা সপ্তাহত ঠিক তেনেকুৱা আছিল যে আমাৰ ৰবিবাৰে এটা বিশেষ কাৰণৰ ফলত আমি ব্লগ আপলোড কৰিব লগা হৈছিল আৰু যোৱা কালি ৰবিবাৰে আমি বিশেষ এটা কাৰণে আমি ব্লগ আপলোড কৰিব লগা হ'ল। সেই কাৰণে আমাৰ সানডে স্পেশাল ভিডিঅ'টো যেটো বহুত বেছি স্পেশাল সেই কাৰণে আমি পুনৰবাৰ মনডে আপোনালোকৰ বাবে সানডে স্পেশাল ভিডিঅ'টো লৈ আহিলো। তো বলক আজি আমাৰ কাহিনীটো আৰম্ভ কৰো। এখন পাহাৰ আৰু পাহাৰৰ কাষতে তেওঁৰ এটা পৰিয়াল আৰু সেই পৰিয়ালটোত এজনী বৃদ্ধ বুঢ়ী মাক আৰু তেওঁৰ ল'ৰা তেওঁৰ পত্নীৰ হৈতে আৰু তেওঁৰ লগৰ এটা সৰু নাতিয়েক আৰু নাতিয়েকজনে খোজ কাঢ়িব পৰা হৈ গৈছিল। তেতিয়ালৈকে ঘটনাটো হৈছে এনেকুৱা ধৰণৰ যে সেই বৃদ্ধ মাকজনীৰ আৰু সেই তেওঁৰ ল'ৰাজনৰ পত্নীৰ হৈতে সম্পৰ্ক ইমান ভাল নাছিল, অৰ্থাৎ কাজিয়া পেচাল চলি থকা আছিল আৰু ল'ৰাজনেও মাকক যিবিলাক কথা কৈছিল সেই মাকৰ কথাবিলাক বিশ্বাস কৰা নাছিল, পত্নীৰ কথাই বিশ্বাস কৰিছিল। আৰু এনেদৰে কিছুদিন যোৱাৰ পিছত এদিন হৈ গ'ল এনেকুৱা ধৰণৰ এটা ঘটনা, যিটো ঘটনাই সকলোকে এটা প্ৰশ্ন মনত উদয় কৰিবলৈ বাধ্য হ'ল। তেনেহলে কি আছিল সেই ঘটনাটো? তো সেই ঘটনাটো হৈছে এনেকুৱা ধৰণৰ যে এদিন ল'ৰাজনে বৃদ্ধ মাকক ক'লে, মা আজি আমি তোমাক মই ফুৰাবলৈ লৈ যাম। ল'ৰাজনৰ কথা শুনি মাকে বহুতেই ভাল পালে আৰু ভাল পাই ক'লে আৰু নিশ্চয় তেওঁ মনত এটা ভাল লাগি গ'ল যে ল'ৰাজনে তেওঁক ফুৰাবলৈ লৈ যাব, বহুত ভাল লাগিল আৰু মাকে মান্তি হ'ল ফুৰিবলৈ যাবলৈ। আৰু এনেদৰে মাকে যিহেতু বহুতেই বৃদ্ধ হৈ পৰিছে, মাকে খোজ কাঢ়িব পৰা নাছিল, তো ল'ৰাজনে কি কৰিলে এটা পাচি বনালে আৰু যিটো পাচি পিছলৈ ডঙা বুলি কয় সেই টাইপৰ পাচি, সেই পাচিত তেওঁ মাকক বহালে আৰু পাহাৰৰ ওপৰলৈ উঠি গ'ল। আৰু ঠিক তেনে সময়তে যিজন তেওঁৰ নাতি আছিল, অৰ্থাৎ পৰিয়ালৰ যিটো বৃদ্ধ মাকৰ নাতি আছিল আৰু ল'ৰাজনৰ যিটো বাচ্চা আছিল, সেই বাচ্চাটোৱে কি কৰিলে দেখা পালে আৰু সেই সৰু ল'ৰাজনে পিছে পিছে দেউতাকৰ পিছে পিছে গৈ থাকিল, কিন্তু দেউতাকে ল'ৰাজনক দেখা পোৱা নাছিল। তেওঁ আগে আগে গৈ আছিল মাকক লৈ আৰু পাহাৰৰ ওপৰলৈ সেই ল'ৰাজনেও তেওঁৰ পিছে পিছে গৈ আছিল। পাহাৰৰ শীৰ্ষত তেওঁলোকে গৈ উপস্থিত হ'ল আৰু ল'ৰাজনেও দেউতাকে কি কৰে সেইখিনি চাই থাকিল। দেউতাকে কি কৰিলে জানেনে? তেওঁ পাচিটো নমালে আৰু নমাই কিনে মাকক পাহাৰৰ ওপৰৰ পৰা পেলাই দিলে। আৰু তাৰ পিছত সেই যিটো পাচি আছিল সেই পাচিটো তেওঁ ভাবিলে যে মাককটো পেলাই দিলে, পাচিটোকনো কি কৰে, পাচিটো পেলাবলৈ ধৰিলে আৰু ঠিক সেই সময়তে সৰু ল'ৰাজনে দৌৰি আহিল আৰু দৌৰি আহি দেউতাকক ক'লে, দেউতা 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 প্লিজ পাচিটো নেপেলাবা, তুমি যেনেদৰে আজি আমাৰ আইতাক পেলাই দিছা ঠিক তেনেদৰে ময়োতো কৰিব লাগিব, তো পাচিটো মোক লাগিব, চ' মই যেতিয়া তোমাক পেলাই দিম তেনেকৈ বা আমাৰ মাক পেলাই দিম তেতিয়াতো মোক পাচিটো লাগিব। তো দেউতাকে তেওঁ ল'ৰাজনৰ কথা শুনি তেওঁৰ নিজৰ ভুলটো বুজি পালে, কিন্তু তেতিয়ালৈকে বহুখিনি দেৰি হৈ গ'ল। আচলতে আমি আমাৰ মা দেউতাক আমি যিমানখিনি মৰম চেনেহ ৰেচপেক্ট কৰিব লাগে আজিকালি ল'ৰা ছোৱালীয়ে আমি নকৰা দেখা পাওঁ, যাৰ ফলত আমি বহুত সময়তে আমি আমাৰ মিডিয়াৰ সহায়ত আমি বহুত এনেকুৱা ধৰণৰ ঘটনাৰাজি দেখা পাওঁ, যিবোৰ ঘটনাৰাজিয়ে আমাৰ সমাজখনক সঁচাকৈয়ে এটা প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে যে আমি সঁচাকৈয়ে মানুহ হয়নে? আমাৰ সঁচাকৈয়ে মানৱতা আছেনে? আমাৰ সঁচাকৈয়ে মা দেউতাৰ প্ৰতি শ্ৰদ্ধা আছেনে? চ' আপোনালোকৰ নিজৰ মনক এটা প্ৰশ্ন কৰক আৰু আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিম, যে নহওক কিয়, যিকোনো পৰিস্থিতিয়ে নহওক কিয়, নিজৰ মা দেউতাক কেতিয়াও দুখ নিদিবা, কাৰণ মা দেউতাই আমাৰ ভালৰ কাৰণে কৰিছে আৰু আমাৰ যেতিয়া জন্ম হৈছিল সেই আমাৰ মা দেউতাই আমাৰ যিমান কষ্ট কৰিছিল, আমাক ডাঙৰ দীঘল কৰোঁতে যিমানখিনি কষ্ট কৰিছিল, সেই কষ্টখিনিৰ যেতিয়া তুমি দেউতাক হবা, তুমি মা হবা, তেতিয়া সেইটো বুজি পাবা। সেইকাৰণে তোমাৰ মা দেউতাক ইমানখিনি কষ্ট নিদিবা। চ' হয়তো বহুত কিছু ক'ব নালাগে, আজিকালি ল'ৰা ছোৱালী বহুখিনি সোনকালে বুজিয়ে পায় আৰু আপোনালোকেও যেতিয়া আপোনালোকে ডাঙৰ হ'ব বা যিসকলে মোতকৈ সৰু আছে তেওঁলোকে তোমালোকে ডাঙৰ হবা বা যিসকলে মোৰ সমান তেওঁলোকে ডাঙৰ হবা বা যেতিয়া তোমাৰ এনেকুৱা এটা দিন আহিব তেতিয়া প্লিজ মা দেউতাক দুখ নিদিবা। ধন্যবাদ। হয়তো আপোনালোকে কাহিনীটো বুজি পালে। একচুৱেলি আজি এইটো মটিভেশ্যনেল কাহিনী নাছিল, এইটো এটা আছিল হাৰ্ট টাচিং ষ্টৰী, যিটো কাহিনীৰ পৰা আমি এটা নীতি শিক্ষা পাওঁ। ধন্যবাদ। কালি এটা পুনৰ নতুন ভিডিঅ'তে লগ পাম। জয় আই।